কোৱা নহয়, এইটো আমাৰ ওপৰৰ বিশেষজ্ঞ কোৱা মতে জানিব পাৰিছোঁ যে যেতিয়া ব্ৰিটিছসকল আমাৰ ভাৰতত 600 বছৰ প্ৰায় ৰাজত্ব কৰিছিল, তেতিয়াই এটা বস্তু শিকাই গৈছে। তো এটা বস্তু শিকাই গৈছিলে যে আমি জব কৰিব লাগে। তেওঁলোকে বেপাৰ বাণিজ্য বিহাৰ যিবিলাক ভাৰতত আৰম্ভ কৰিছিলে, সেইবোৰৰ লগতেই আমাৰ ভাৰতবাসীয়ে কি কৰিছিলে, তাত কৰ্মসংস্থাপন পাইছিল। কিন্তু মেইন মালিক আছিল ব্ৰিটিছসকল, ইংৰাজসকলে। তো ইংৰাজসকল যেতিয়া ইমান বছৰ ৰাজত্ব কৰিলে, এটা বস্তুৱে আমাৰ মূৰত দি গৈছে যে আমি কিবা এটা জব লাগিব বা কিবা এটা প্ৰফেশ্যনেল আনৰ অধীনত কাম কৰিব লাগিব। এইটো একমাত্ৰ ইংৰাজীয়ে শিকাই গৈছে। তো সেই প্ৰথা অনুযায়ী আজি বৰ্তমান সৰু বাচ্চাৰ পৰা যিবিলাক মানে ইউনিভাৰ্চিটিলৈকে তেওঁলোকে জব বিচাৰি হাবাতৰি খাইছে। এটা চাকৰিৰ কাৰণে এডিআৰ পৰা ৰেলৱেলৈকে সাধাৰণ যিকোনো এটা ডিগ্ৰীৰ কাৰণেও ইমান পঢ়িব লাগে, ইমান কষ্ট কৰিও তথাপিও চাকৰি নাপায়। নিজৰ আগত আহি তেওঁলোকে নিজৰ মনৰ দুখখিনি ব্যক্ত কৰে। এইবিলাক কিয়? মাত্ৰ এটাই কাৰণ যে ইংৰাজৰ যিটো মাইণ্ডছেট আমাক দি গৈছে, সেইটো আজিও আমাৰ মাইণ্ডত চলি আছে। আমি এইটো চেঞ্জ কৰিব লাগিব আৰু নিজৰ মতে চলিবলৈ আমি শিকিব লাগিব। আমাৰ নিজৰ জ্ঞান আছে, বুদ্ধি আছে, গতিকে আমি এটা নিজে যদি এটা কিবা উদ্ভাৱন কৰোঁ, তাৰ অধীনত কিমান মানুহ আমি খটুৱাব পাৰিম। এইটো কিন্তু 100 জনৰ ভিতৰত 1%হে পাবে। তাৰ বাবে আজি ভাৰত যদিও আগুৱাই আছিল কিন্তু পিছুৱাই আছে। অকল যে আনৰ অধীনত কাম কৰিম, এইটো আমাৰ মাইণ্ডছেট সম্পূৰ্ণৰূপে পৃথক হ'ব লাগিব।